যোৱাকালি আমি অংকুৰণ লেখিকা সমাৰোহ সমিতিয়ে এখন সভাত উপস্থিত হওঁ শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত। তাত গুণমান পত্ৰ দিয়ে আমাক। আমাৰ মিটিংখন যথেষ্ট সুন্দৰ হৈছিলে আৰু এয়া আমাৰ মণিকা শইকীয়া বাইদেৱে ভাষণ দি আছে। তেখেতৰ সাৰুৱা ভাষণ সকলোৱে শুনি আছে। সকলোৱে জানে আৰু তেওঁ ভাষণ শুনি কেনেকুৱা লাগে। এটা বয়সে তেওঁক একো হেঙাৰ হ'ব পৰা নাই। এতিয়াও তেওঁ ইমান মানে ষ্ট্ৰং। আমি নিজকে কেতিয়াবা বেয়া লাগে। আমি এতিয়া আমাৰ বয়স আৰু তেওঁৰ বয়সৰ মাজত যথেষ্ট পাৰ্থক্য যদিও আমি এতিয়া বহুত মানে দুৰ্বল। আমি মানে কিছুমান কামত আগবাঢ়ি যাব নোৱাৰোঁ। কিন্তু বাইদেউ ইমান এতিয়াও ষ্ট্ৰং। এয়া আমাৰ অৰুন্ধতী মহন্ত বাইদেউ, স্নিগ্ধাৰাণী মহন্ত বাইদেউ, স্নিগ্ধাৰাণী বাইদেউ দেই, মহন্ত নহয়, মোৰ সেইটো ভুল হৈছে। আৰু আমাৰ জাজি কলেজৰ অধ্যক্ষ মহোদয় ছাৰো আহিছে। বহু মানে আমাৰ লেখিকা সমাৰোহ সমিতিৰ বহু সদস্যই তাত ভাগ লৈছে। আমাৰ ডিমৌ কলেজৰ এগৰাকী অধ্যাপিকাও আহিছে। তেখেতেও বহুত ধুনীয়াকৈ ভাষণ দিলে, কবিতা আবৃত্তি কৰিলে। এতিয়া আমাৰ মণিকা শইকীয়া বাইদেৱে ভাষণ দি আছে। অৰুন্ধতী মহন্ত বাইদেউ, জেউতী বাইদেউ আৰু আমাৰ বহুকেইটা শাখাৰ সদস্যসকলৰ আপ্ৰাণ চেষ্টাত অনুষ্ঠানটি বহু সুন্দৰকৈ হৈ যায়। সকলোৱে অনুষ্ঠানটো যথেষ্ট সুন্দৰ হৈছে বুলি আমাক জানিবলৈ দিয়ে। পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ এয়া উপস্থিত ৰাইজ, প্ৰতিটো শাখাৰ সদস্যসকল, আমাৰ অংকুৰণৰো বহুকেইগৰাকী সদস্য আছে তাত উপস্থিত। গল্প পুথি উন্মোচন হৈছে তাত। মুখপাত্ৰ উন্মোচন হৈছে। আমাৰ স্নিগ্ধাৰাণী বাইদেৱে ভাষণ দি আছে। গল্পপুথিখনত আমাৰ অংকুৰণৰ দুগৰাকীৰ গল্প প্ৰকাশ পাইছে। মুখপত্ৰখনতো আমাৰ সভানেত্ৰী মহোদয় বাইদেউৰ এটা লেখা প্ৰকাশ পাইছে। স্নিগ্ধা বাইদেৱে ভাষণ দি আছে। এয়া আমাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে অংকুৰণ লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে। এয়া আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ, এয়া আমাৰ অংকুৰণ লেখিকা সমাৰোহ সমিতিৰ সদস্যসকল।